আজি ছট পূজা প্ৰাকৃতিক পূজাৰ অন্যতম পূজা ছট পূজা। বিহাৰী সম্প্ৰদায়ৰ সকলৰ পূজাসমূহৰ শ্ৰেষ্ঠ পূজা হিচাপে গণ্য কৰা হয় ছট পূজা। মংগলদৈ নৈৰ পাৰৰ বিসৰ্জন ঘাটত আজি বিহাৰী সম্প্ৰদায়ৰ লগতে বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে পালন কৰে এই পূজা। পূজাৰ সমান্তৰালভাৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ জনোৱা হয় শ্ৰদ্ধাঞ্জলি। কাতি মাহৰ ষষ্ঠীৰ দিনাখন যেতিয়া সূৰ্য অস্ত যাব তেতিয়া এই পূজা পালন কৰা হয়। সূৰ্যৰ দুগৰাকী ভনীয়েক উষা আৰু প্ৰতুষা। আবেলিৰ সূৰ্য অস্ত যোৱাৰ সময়ত যি অৰ্ঘ্য দিয়া হয় সেয়া প্ৰতুষা অৰ্ঘ্য বুলি কোৱা হয়। ইয়াৰ পাছতেই ভক্তপ্ৰাণ ৰাইজে যি দৌৰা লৈ আহে সেইসমূহ পুনৰ ঘৰলৈ উভতাই নি উৰে নিশা জাগ্ৰত থাকি সূৰ্যক আৰাধনা কৰে। আৰু দ্বিতীয় দিনা পুৱা ব্ৰহ্ম মুহূৰ্তত সূৰ্য দেৱতাৰ দ্বিতীয় ভগ্নী উষাক অৰ্ঘ্য দিয়া হয়। এই পূজা ব্ৰহ্মৰ পুত্ৰ মনু আৰু মনুৰ পুত্ৰ প্ৰিয়ব্ৰত ৰজা আৰু মালিনীয়ে কৰিছিল। অজস্ৰ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰেহি পূজাথলীত উপস্থিত হয় মংগলদৈ নৱনিযুক্ত দৰঙৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, মংগলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন বৰা, মংগলদৈ প্ৰেছ ক্লাবৰ সম্পাদক লক্ষীনন্দন কলিতা, জ্যেষ্ঠ সাংবাদিক মুকুটৰাজ শৰ্মা, দীপেন বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মংগলদৈৰ পৰা মীৰ চাহিল ইৰফানৰ ৰিপৰ্ট AN লাইভ। আজি ছট পূজা আৰু এই ছট পূজা উপলক্ষে আমি মংগলদৈ সনাতন ধৰ্ম সভাৰ যি ছট ঘাট এই উদযাপন সমিতিৰ তৰফৰ পৰা সকলো অসমবাসীলৈ আমি ছট পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমতে আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমি ইয়াতে শ্ৰদ্ধাঞ্জলি দিছোঁ। তাৰপিছত আমাৰ অন্যান্য কাৰ্যসূচী আৰম্ভ হৈছে। এই ছট পূজাটো সূৰ্য দেৱতাৰ পূজা। সূৰ্য সকলো জগতৰ সৃষ্টিৰ মূল। এই সূৰ্য সহস্ৰাংশ তেজো ৰাসো জগৎপতে অনুকম্পয়া মাম ভক্তয়া গৃহানম অৰ্ঘ্য দিবাকৰ। আজিৰ দিনটোত কাতি মাহৰ এই ষষ্ঠীৰ দিনাখন অস্তাচল মানে অস্ত যাব ধৰা সূৰ্যক প্ৰণাম কৰা হয়, যাক মানে প্ৰত্যুষা বুলি কোৱা হয়। সূৰ্যৰ দুগৰাকী ঘৈণীয়েক উষা আৰু প্ৰত্যুষা। আবেলিৰ যিটো অস্তজল সূৰ্য এইটো যিটো অৰ্ঘ্য দিয়া হয় এইটোক প্ৰত্যুষা অৰ্ঘ্য বুলি কোৱা হয়। আৰু এই অৰ্ঘ্যটো সূৰ্য ঠিক ডুব যোৱাৰ সময়ত দিয়া হয়। আৰু তাৰপিছত ইয়াৰ পৰা যিবিলাক দৌৰা লৈ আহে ব্ৰতীসকলে তেওঁলোকে ঘৰত যায় পুনৰ ৰাতিটো তেওঁলোকে জাগৰণ থাকি সূৰ্য দেৱতাৰ আৰাধনা কৰে। আৰু ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত পুনৰ সূৰ্য দেৱতাক যি সূৰ্য দেৱতাৰ মানে দ্বিতীয় পত্নী উষা, সেই উষাক পূজা আৰু অৰ্ঘ্য দিয়াৰ উদ্দেশ্যে ৰাতিপুৱাৰ অৰ্ঘ্য দিয়া হয় আৰু সূৰ্য দেৱতাক আৰাধনা কৰা হয়। এই পূজা ব্ৰহ্মাৰ পুত্ৰ মনুৰ পুত্ৰ প্ৰিয়ব্ৰত ৰজা আৰু মালিনীয়ে কৰিছিল। প্ৰিয়ব্ৰত আৰু ৰজা আৰু মালিনীয়ে সংসাৰ কৰাৰ উদ্দেশ্যে কাশ্যপ ঋষিৰ জৰিয়তে পুত্ৰ কামেষ্টি যজ্ঞ কৰিছিল। যজ্ঞৰ পিছত সন্তান জন্ম হৈছিল। সন্তানটো মৃত সন্তান জন্ম হৈছিল। তেতিয়া ৰজাই দুখ মনেৰে সন্তানজনক যেতিয়া শ্মশানত তেওঁ সংস্কাৰ কৰিব লৈ গৈছিল তেতিয়া তেওঁ সংস্কাৰ কৰিব পৰা নাছিল। পঞ্চমীৰ দিনাখন ৰাতি গৈছিল, গোটেই ৰাতিটো উজাগৰে আছিল, দুখ মনেৰে আছিল। এই আজিৰ দিনটোত ষষ্ঠীত ব্ৰহ্ম মুহূৰ্তত এই মা ষষ্ঠী সূৰ্য দেৱতাৰ ভগ্নী তেওঁ যেতিয়া ভ্ৰমণ কৰিবলৈ আছিল তেতিয়া ৰজাক দেখিছিল আৰু ৰজাৰ দুখ দেখি ৰজাৰ সেই মৃত সন্তানটোক তেওঁ জীৱিত কৰিছিল। আৰু এই ৰজা প্ৰিয়ব্ৰত আৰু মালিনীৰ পৰা আমাৰ মানৱ সমাজলৈ এই ব্ৰতটো আহিছে। এই ব্ৰতটো মানৱ সমাজৰ কল্যাণৰ কাৰণে ব্ৰত কৰা হয়। প্ৰকৃতিৰ পূজা কৰা হয়। প্ৰকৃতি থাকিলে আমি চাৰিমুঠি জীৱ জীয়াই থাকিম। সেইকাৰণে কোৱা হয় ছেভ নেচাৰ ছেভ ট্ৰেচাৰ। প্ৰকৃতি জীয়াই থাকিলেহে আমি চাৰিমুঠি জীৱ জীয়াই থাকিম। আজি যিসকল ব্ৰতী এই ব্ৰতীসকলে সূৰ্য দেৱতাৰ পূজা কৰে আৰু গোটেই মানৱ সমাজৰ কাৰণে চাৰিমুঠি জীৱৰ কল্যাণৰ কাৰণে প্ৰাৰ্থনা কৰে। এই ছট পূজাটো লোক পৰ্ব। ইয়াত সকলো ধৰণৰ মানুহ, সকলো পন্থ উপপন্থ মানুহ ইয়াতে আহি পূজা কৰে। কৰাত কোনো বাধা নাই, আহেও ইয়াত সকলো পন্থ উপপন্থ ধৰ্মৰ মানুহ আহি ইয়াতে পূজা অৰ্চনা কৰে। আৰু এই পূজাটো সন্ধিয়া আন্ধাৰ হোৱাৰ পিছত আৰু ব্ৰতীসকল নাথাকে, তেওঁলোক গুচি যায়। কিন্তু বৰ্তমান যিটো আমাৰ ৰেজিষ্টাৰ, সেই ৰেজিষ্টাৰ জনামতে 150 জন ব্ৰতী আছে। 150টা দৌৰা আহিছে আৰু বৰ্তমান আহি আছে। দৰঙৰ মোটামুটি 16ৰ পৰা 17টা স্থানত পূজা কৰা হয়। খাৰুপেটীয়াত বৰ ভব্যভাৱে আয়োজন কৰা হয়। খাৰুপেটীয়াৰ পিছতে এই মংগলদৈ যিটো সনাতন আপোনালোক আছে, সনাতন ধৰ্ম সভাৰ যিটো ঘাট, এই ঘাটত যিটো পূজা হয় এই পূজাটোৱে
সকলোতকৈ বেছি মানুহ ইয়াত হয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু কাৰ্যসূচী ইয়াতে কৰা হয়। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।